আজি পুৱতি নিশা মহানগৰীৰ পশ্চিম প্ৰান্তৰ VIP বৰঝাৰস্থিত VIPত এক শোকবহা দুৰ্ঘটনা সংঘটিত হৈ যায়। আচলতে এখন ডাম্পাৰে এজন পথচাৰীক পথতে খুন্দিয়াই পিছত এই ডাম্পাৰখন আহি এনেদৰে সেই পথচাৰীগৰাকী যিজন লোক ইতিমধ্যে নিহত হোৱা বুলি আমি জানিবলৈ পাইছোঁ, সেই নিহত হোৱা লোকজনৰ ঘৰতে আহি এনেদৰে ঘৰটো খুন্দিয়াই, আৰু যাৰ ফলত ইতিমধ্যে ঘৰটো বিস্তৃতৰূপে ক্ষতিসাধন হৈছে। আমি জানিব পৰা মতে নিহত লোকজন হৈছে কনক দাস। কনক দাস আচলতে আজি ইয়াতে দীৰ্ঘদিন ধৰি ভাৰতীয় হিচাপে তেখেত বসবাস কৰি আহিছিলে এই ঘৰটোতে, আৰু ৰাতিপুৱাই তেখেতে প্ৰত্যেক দিনাই যোৱাৰ নিচিনা আজিও আচলতে তেখেতে প্ৰাতঃ ভ্ৰমণলৈ ওলাই গৈছিল, আৰু প্ৰাতঃ ভ্ৰমণলৈ ওলাই যোৱাৰ পিছতে তেখেতে ৰেষ্ট লোৱাৰ কাৰণে আচলতে জিৰণি লোৱাৰ কাৰণে ৰাস্তাৰ দাঁতিতে এখন দোকানত তেখেত বহি আছিল, আৰু সেই সময়তে গুৱাহাটীৰ পৰা গোৱালপাৰা দিশলৈ আহি থকা অৱস্থাত এখন ডাম্পাৰে এই কনক দাস নামৰ ব্যক্তিগৰাকীক আচলতে পথত খুন্দিয়াই, আৰু তাৰপিছতে যিটো বাইলেন সোমাই আহিছে এই বাইলেনটোৰে আহি আকৌ কনক দাসৰ ঘৰতে আহি ডাম্পাৰখনে খুন্দা মাৰিলে। বাইদেউ আচলতে কি ক'ব, এক শোকবহা দুৰ্ঘটনা সংঘটিত হ'ল? মানে ঘটনাটো বহুত দুখ লগাই হয়। মোৰ খুৰা হয়, তেখেতে নিজৰ জেগাতে বহি আছিলে। প্ৰায়ভাগ তেখেতে ৰাতিপুৱা ফুৰিব যায় আহি ৰাস্তাৰ কাষতে এখন বেঞ্চ থাকে, তাত মানে তেখেতে সদায় বহে। আজিও তেখেতে ৰেষ্ট লৈ আছিলে। সেইখিনি সময়তে এখন ডাম্পাৰ এখন আহি তেখেতক মানে খুন্দিয়াই থৈ গুচি গৈছে। খুন্দিয়াই থৈ যায় মানে টাৰ্ণিঙত তেখেতৰ ঘৰ আছিলে, ঘৰতো মানে ঘৰখনো ভাঙি থৈ গৈছে। মই অন্য তেখেতৰ পৰিয়ালৰ লোক আছে, ভণ্টি তোমাৰ ওচৰলৈ আহিছোঁ। আচলতে কোন কোন আছিলে সেই সময়ত, যিটো সময়ত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল? ৰুমৰ ভিতৰত আপোনাৰ কোন কোন আছিলে? মা আৰু ময়ে আছিলোঁ। দেউতা ওলাই গৈছিলে? দেউতা ফুৰিব গৈছিল। কিমানমান সময়ৰ ঘটনা এইটো আছিলে? ইমান 5:30 বাজি পাৰ হৈ গৈছে আৰু আপোনালোকৰ ওচৰতো চাগে কোনোবা আছিলে? বাচ্চা শুই আছে? শুই আছিল, তাতো সেনেকুৱা হৈছিল। আমি আচলতে পৰিৱেশসমূহ দেখুৱাবলৈ কিছু যত্ন কৰি আমি ভিতৰলৈ ক্ৰমান্বয়ে সোমাই যাবলৈ চেষ্টা কৰিছোঁ, যে এনেদৰে আচলতে কিছুমান চালকৰ দৌৰাত্মৰ কাৰণে আচলতে এনেদৰে আজি এই পৰিয়ালৰ এনেকুৱা এক কৰুণ ঘটনা সংঘটিত হ'বলৈ পাৰে। মই এই ঘৰটো দেখাইছোঁ, মোৰ সহযোগীয়ে দেখাব আপোনালোকক, যে ডাম্পাৰখন আহি এই ঘৰটোত ইয়াতে আমি এইফালে যদি আমি যাব চাওঁ, ইয়াতে এটা শোৱনি কোঠা আছে, আৰু এই শোৱনি কোঠাটোতে এইখন বিচনাতে দুজন কিশোৰ, এগৰাকী 15 বছৰীয়া আৰু এগৰাকী 8 বছৰীয়া শিশু ইয়াতে শুই আছিলে, আৰু এই ডাম্পাৰখন আহি এইখন ৱালত খুন্দা লাগিছিলে, আৰু খুন্দা লগাৰ ফলতে আচলতে বাচ্চা দুজন কথমপি ৰক্ষা পৰে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, ঘৰটো আপোনাৰ? মোৰ চন্দনাথৰ ঘৰ এইটো। কি হৈছিলে আচলতে? এইটো মই একো নাজানো, কাৰণ মই টোপনিৰ পৰা উঠাই নাছিলোঁ। তেতিয়া টোপনিৰ পৰা উঠি পেলাই যাওঁতে মই ক'ব নোৱাৰোঁ যে কি হ'ল। আহি পেলাই দেখিলে ডাম্পাৰখন ইয়াতে খুন্দাইছে। এই ঘৰটোত আচলতে ভাৰতীয় হিচাপে এখেতসকল আছিলে, আপোনালোক ভাৰতীয় হিচাপে আছে? কি হৈছিলে ঘটনাটো? ৰাতিপুৱা একদম মানে আমি শুয়ে আছিলোঁ, একদম ধমকৈ মাত ওলাল। আমি ভাবিছোঁ ট্ৰেন্সফাৰ্মাৰ ফাটিল নেকি, কি হ'ল। পিছত চাওঁ ৱালটো পৰিল, বাবু এতিয়া উঠাই নাই। এইটো মোৰ ল'ৰাটো সৰুটো, এইটো মোৰ সৰু ল'ৰা, আৰু ডাঙৰটো আছে 15 বছৰ। ডাঙৰ বাবু উঠি কিনে ইয়াক টানি আনিছে। মই মানে হাত ভৰি কঁপি আছোঁ, কি কৰোঁ কি নকৰোঁ। আহি কিনে দৰ্জাটো খুলিব গ'লোঁ, দৰ্জাটোও খুলিব পৰা নাই, মানে কঁপি আছোঁ। মানুহ বহুত হাল্লা হৈ আছে বাহিৰত। আপোনালোক কিবা আঘাতপ্ৰাপ্ত হৈছে নেকি? নাই, ওচৰৰ মানুহ এজন মৰিলে, তাৰমানে ঢুকালে, একদম বেয়াকৈ চেপি দিছে। সেইটো বেয়া লাগিল আৰু আমাৰ ওচৰৰে যিটোকে। হয়, আচলতে অতি দুখজনক খবৰ। ৰাতিপুৱাই কাহালি পুৱাতে 5:30 বজাতে এনেধৰণৰ এক দুৰ্ঘটনাই আচলতে VIP অঞ্চলক শোকবহা কৰি তুলিলে, আৰু ইয়াৰে স্থানীয় লোকসকলেও আজি আচলতে এই পৰিয়ালটোৰ শোকত আচলতে ম্ৰিয়মান হৈ পৰিছে। আচলতে কি ক'ব বিচাৰিব দাদা? এইটো আচলতে এই ড্ৰাইভাৰবিলাকৰ নিয়ন্ত্ৰণহীন মানে হেৰিৰ কাৰণে হৈছে এইটো। তেওঁলোকে গাড়ীখন ৰাজপথত চলাই, যি মানে মানুহ গৰু একো নাচায়, বিশেষকৈ বাম্পাৰখিনি। আৰু গতিকে ইয়াৰ মই আহ্বান জনাওঁ, মানে আমাৰ দক্ষ মন্ত্ৰী মহোদয়ে, আমাৰ পৰিবহণ মন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবিলাকৰ ব্যৱস্থা কৰিব লাগে। নহ'লে বাটত মানুহ বহি থাকিব নোৱাৰা হৈছে। তেওঁৰে ঘৰলৈকে মানে 200 মিটাৰ দূৰলৈকে গাড়ীখন খেদি আহি, মানে গাঁৱৰ ভিতৰলৈকে 200 মিটাৰ ভিতৰলৈকে গাড়ীখন খেদি আহি পেলাই মানে ৰুম ভাঙিছে। এইটো আচলতে এক মানে জঘন্য মানে হেৰি ঘটনা, আৰু এইটো
গতিকে হয় ইয়াৰ আচলতে প্ৰতিবাদ জনাইছোঁ আমি। হয় আচলতে কিছু সংখ্যক চালকৰে যি অজ্ঞানতাহীনতা আৰু কিছু সংখ্যক এখেতসকলে আচলতে কোৱাৰ ধৰণে যে কিছু সংখ্যক চালকে আচলতে মদ্যপান কৰি ৰাস্তাত যধে মধে গাড়ী চলায়, যাৰ বাবে পথচাৰীসকলে বহু অসুবিধাৰ সন্মুখীন হয়। আৰু আজি আচলতে যিজন ব্যক্তি নিহত হৈছিলে তেওঁ আচলতে পথৰ দাঁতিতে জিৰণি লৈ আছিলে আৰু পথৰ দাঁতিত জিৰণি লৈ থকা অৱস্থাতে তেখেতক তাত খুন্দিয়াই আহি আকৌ তেখেতৰ ঘৰতে আহি গাড়ীখনে খুন্দা মাৰে, আৰু যাৰ ফলত কথমপি ৰক্ষা পৰিলে তেখেতৰ পৰিয়াল, তেখেতৰ জীয়ৰী তথা ওচৰৰ ৰুমতে থকা দুটা কণ কণ শিশু তথা এগৰাকী মাতৃৰ লগতে তেখেতসকলৰ সমূহ পৰিয়াল আজি কথমপি ৰক্ষা কৰিল। আৰু ৰাইজে আহ্বান জনাইছে পৰিবহণ মন্ত্ৰীক যে এনেকুৱা ধৰণৰ চালকসকলৰ বিৰুদ্ধে যেন উচিত ব্যৱস্থা গ্ৰহণ কৰা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।